আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু AIDF দলে 15 পৰা 17খন আসনতে সীমাবদ্ধ থাকিব। এই দাবী জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ মন্তব্যৰ ৰাইজে ইতিমধ্যে প্ৰত্যাখ্যান কৰিছে এই দুয়োটা দলকে। অসম জাতীয় পৰিষদকো তীব্ৰ সমালোচনা কৰি ভৱেশ কলিতাৰ কটাক্ষ, ৰাজপথত এদিন আন্দোলন কৰিলে ৰাইজে ভোট নিদিয়ে। ৰঙিয়াৰ ডিমুত পথৰ আধাৰশিলা স্থাপন কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই কৰিলে এই মন্তব্য। অসমৰ ৰাইজে বিশ্বাস নাই, আঞ্চলিকতাবাদে অসম গঠন কৰিব নোৱাৰে, ধ্বংসহে কৰিব। মই ক'লোঁ অসম জাতীয়তা পৰিষদে ইলেকশ্যন কৰিলে নিবনুৱা 7,000 আৰু 5,000 দিম। আগতে দিয়ক আগতে চৰকাৰে কৰক, তাৰপিছত দিব। গাছত কঁঠাল উঠত তেল বুলি কয়। গাই নাজাগোতে কৰিয়ে কাটছে, তাতে গাইটো জাগিব দিয়ক তেওঁলোকৰ, তাৰপিছত তাক কিমান লিটাৰ গাখীৰ দিয়ে তাৰপিছত হ'ব। কেৱল আভুৱা কথা ক'ব নালাগে, প্ৰেক্টিকেল কথা ক'ব লাগে। আমি বিৰামহীন প্ৰগতিৰ কাম কৰিম। আমি জাত পাতৰ ৰাজনীতি নকৰোঁ, ধৰ্ম ৰাজনীতি নকৰোঁ, আমি অবিৰত উন্নয়নৰ কাম কৰিম আৰু সেইটোত আমি ভাৰতীয় জনতা পাৰ্টি বদ্ধপৰিকৰ আছোঁ। কংগ্ৰেছো খতম, কংগ্ৰেছ শেষ, কংগ্ৰেছ ছিংগুল ফিগাৰত আহিব আপোনালোকে লিখি থকা যি আৰু AIDF দুয়োটা দল মিলি হয়তো 15 পৰা 17খন চিট পাব।